কংগ্ৰেছৰ পৰা দুবাৰকৈ আৰু বিজেপিৰ পৰা প্ৰথমবাৰলৈ উদ্ভাৱন সমষ্টিৰ পৰা বিপুল ভোটত জয়ী হৈ আহিছে ৰাজীৱ গলা। আৰু এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে ৰাজীৱ গলা। প্ৰথমে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নমস্কাৰ। মোৰ কাৰণে এটা গৌৰৱৰ দিন। আজি এটা ইতিহাস হৈছে অসমত। মই ভাবোঁ কি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ যি চৰকাৰ অহা দিনত বহুত অসমক আগুৱাই লৈ যাব। আমি ভাবোঁ কি এই সময়টো অসমৰ কাৰণে এটা গোল্ডেন এৰা হ'ব, সোণালী যুগ হ'ব। সেইটোৱে মই ভাবোঁ। এইটো চলি আছে আৰু এইটো যিমান দিন চলিব অসমখন ভাৰতবৰ্ষত বহুত ভাল স্থানত থাকিব, সেইটো মই ভাবিছোঁ। তেখেতৰ ভিজনেৰী লিডাৰশ্বিপ, তেখেতৰ যিটো পৰিশ্ৰমৰ ফল আজি আমাৰ চৰকাৰৰ এই 102 ছিটছ আমাৰ NDA জোটে যিটো পাইছে, আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী তেখেতেতো বিশেষ আমাক মৰম কৰি আছে নৰ্থ ইষ্ট অসমত। আৰু ইমান মানে গুৰুত্ব দি আজি এই অসমখনক আগুৱাই লৈ যোৱাৰ কাৰণে ভাৰত চৰকাৰৰ পৰাও বহুত সহায় কৰি আছে। তো মই ভাবোঁ অহা দিন আৰু ভাল হওক। ৰাইজৰ আশীৰ্বাদ সহযোগিতা মই বিচাৰি আছোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰীক কাৰণে মই প্ৰাৰ্থনা কৰিম, মা কামাখ্যা আশীৰ্বাদত তেওঁ সুস্থ থাকক, শক্তি পাওক, কি অসম ৰাইজৰ কাৰণে তেওঁ বহুত দিন সেৱা কৰিব পাৰে। মই কৃতজ্ঞতা জনাম, ৰাইজক কৃতজ্ঞতা জনাম। আমাৰ উধাৰবন্দৰ ৰাইজে মোক যিমান মৰম কৰিছে, মোক যিমান সন্মান দিছে, সেইটোৰ কাৰণে মই চিৰকৃতজ্ঞ উধাৰবন্দৰ ৰাইজৰ কাৰণে। আৰু মোৰ যিমান ৱেল উইচাৰ, মোৰ যিমান পৰিবাৰৰ মানুহ চবে মোক বহুত আশীৰ্বাদ কৰিছে। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি এটা ভাল লিডাৰ আমি পাইছোঁ। তেখেতৰ মাৰ্গদৰ্শনত অহা দিনত উধাৰবন সমষ্টিত কি কৰি আমি আগুৱাই লৈ যাব পাৰিম সেই চেষ্টা কৰি থাকিম। আকৌ এটা গুৰুত্ব সমষ্টি সম্পূৰ্ণ হৈছে উদ্ভাৱন সমষ্টি। সেই উদ্ভাৱন সমষ্টিলৈ অনাগত দিনত কি পৰিকল্পনা আছে? কিয়নো পৰিকল্পনা বহুত আছে, পৰিকল্পনাটো বহুত আছে, ৰাইজৰ বহুত আশা আকাংক্ষা আছে। আৰু সেইবিলাক কথা আপুনি অহা দিনত নিশ্চয় জানিব পাৰিব। মই চেষ্টা কৰিম ৰাইজৰ আশা আকাংক্ষা যিমান দূৰ আমি পাৰিম আমি চেষ্টা কৰিম সেইটো পূৰণ কৰাৰ কাৰণে। কামটো বহুত চলি আছে অলৰেডি। চাওক, যোৱা টাৰ্মতেও আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বহুত কাম কৰি গৈছে অলৰেডি। বহুত কাম অনগয়িং হৈ আছে আৰু বহুত কাম যিটো বাকী ৰৈ গৈছে, এইবিলাক কাম আমি আগুৱাই লৈ যোৱাৰ কাৰণে আমি চবে মিলি একেলগতে আমি চেষ্টা কৰিম। না শুনক, মানে এতিয়া মোৰ যিটো প্ৰায়ৰিটিটো হ'ল এতিয়া উদাহৰণ সমষ্টিৰ উন্নয়ন। আৰু এইবিলাক কথা মানে আমাৰ পাৰ্টিত এটা শৃংখলা আছে। আৰু মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেত চিফ মিনিষ্টাৰ হিচাপে আজি শপত গ্ৰহণ কৰিছে। আৰু সেইটো চিফ মিনিষ্টাৰৰ এখতিয়াৰত পৰে আৰু ভাৰতীয় জনতা পাৰ্টিৰ লিডাৰশ্বিপে ডিচিশ্যন ল'ব। তো সেই ধৰণৰ কথাবিলাক মই ক'ব নোৱাৰিম। মোৰ কামটো কৰি যাম। আমিতো চেষ্টা কৰি থাকোঁ কি আমাৰ যিটো প্ৰতিশ্ৰুতি, আমাৰ যিটো মেনিফেষ্টো, আমাৰ যিটো পৰিকল্পনা, এইটো আমি কিদৰে আমি আগুৱাই লৈ যাব পাৰিম, এই কামবিলাক আমি পূৰণ কৰিব পাৰিম, এই চেষ্টা আমি অহা দিনত কৰিম। বহুত পাৰ্থক্য আছে ভাৰতীয় জনতা পাৰ্টিৰ লিডাৰশ্বিপ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা এটা ভিজনেৰী লিডাৰশ্বিপ, আমাৰ নৰেন্দ্ৰ মোদীজী তেখেতে আজি গোটেই দেশখনত আগুৱাই লৈ যোৱাৰ কাৰণে বহুত পৰিশ্ৰম কৰি আছে। তাৰ বিপৰীতে কংগ্ৰেছৰ লিডাৰশ্বিপৰ কোনো ভিজন নাই, কোনো দিশা নাই, দিশাহীন হৈ আছে তেওঁলোকে। কোনো প্লেনিং নাই অহা দিনৰ কাৰণে। আৰু আপুনিতো চাইছে, খালি এটা বিশেষ সম্প্ৰদায়ক লৈ তেওঁলোকে ৰাজনীতিটো কৰি আছে। যাৰ কাৰণে আজি এই অৱস্থাটো হৈছে। অহা দিনত আৰু বেয়া পৰিৱেশ হ'ব, যিটো মই ভাবি আছোঁ। যিদৰে তেওঁলোকে পৰিচালনা কৰি আছে দলটোক, সেইটোৱে মই বুজি পাইছোঁ। মূল কাৰণটো হ'ল আমাৰ নেতৃত্ব, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বৰ লগত কোনো তুলনা নহয়। আৰু আমাৰ যিটো তেওঁলোকৰ এই যে মাইনৰিটি এপিজমেণ্টটো, সেইটো কাৰণে আমাৰ মেজৰিটি, আমাৰ হিন্দু মানুহখিনি এতিয়া কংগ্ৰেছৰ পৰা আঁতৰি আহিছে, ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত আছে। মইতো কৈছোঁ, আমাৰ এটা ষ্টেপ ৱাইজ আমি আগবাঢ়ি থাকিম।
আমাৰ যিটো পৰিকল্পনা আছে সেই পৰিকল্পনা লৈ মই আগুৱাই যাম। এই ধৰণৰ কোনো পৰিকল্পনা নাই, মন্ত্ৰী হোৱাৰ কোনো পৰিকল্পনা নাই। আমাৰ পৰিকল্পনা হ'ল আমাৰ উধাৰবন সমষ্টিক মই কিদৰে আগুৱাই লৈ যাব পাৰিম। উধাৰবন সমষ্টিৰ ৰাইজে মোক যিমান সন্মান আশীৰ্বাদ দিছে, সেইকাৰণে তেওঁলোকৰ আশা আকাংক্ষা কিদৰে পূৰণ কৰিব পাৰিম, বহুত কাম কৰিবলগীয়া আছে, সেই কামবিলাক কৰিম। আৰু মন্ত্ৰিত্বৰ কথাবিলাক এইটো মোক কৈ লাভ নহ'ব, কাৰণটো হ'ল সেইটো আমাৰ নেতৃত্বৰ ডিচিশ্যন। মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তেখেতে যাক যি দায়িত্ব দিব সেই দায়িত্ব আমি চবে পালন কৰিম।